ডবকাত লুৰিণজ্যোতি গগৈৰ উপস্থিতিত বৃহৎ ৰেলীৰে ৰেজাউল কৰিম চৌধুৰীৰ অজাপত যোগদান। ডবকা চহৰত অজাপৰ জিলা সমিতিয়ে আয়োজন কৰা যোগদান সমাৰোহত কেইবা সহস্ৰাধিক লোকক লগত লৈ ৰেজাউল কৰিম চৌধুৰীয়ে অজাপত যোগদান কৰে। সভাত দলৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাজেন গোহাঁই, ৰাজু ফুকনকে ধৰি ভালেমান নেতা উপস্থিত থাকে। হিন্দু মুছলমানৰ ৰাজনীতিক ধূলিসাৎ কৰি শংকৰ ৰাজানৰ দেশ প্ৰতিষ্ঠা কৰিবলৈ বিন্নাকান্দি সমষ্টিৰ পণ ল'লে লুৰিণজ্যোতি গগৈয়ে। তেওঁ আজমলৰ 20 বছৰৰ শাসনক উৎখাত কৰাৰ ৰণহুংকাৰ দি আজমল আৰু হিমন্তক কঠোৰ সমালোচনা কৰি এইবাৰ নিৰ্বাচনত উৎখাত কৰিবলৈ ৰাজ্যক আহ্বান জনায়। আৰু এইটো মিত্ৰতাৰ কথা, মিত্ৰতা আমি কথা পতা, আমি জাতীয় পৰিষদেতো আমাৰ চেষ্টা থাকিবই, সেইকাৰণে আমি সংগঠন কৰিছোঁ। অসম জাতীয় পৰিষদৰ আমাৰ লক্ষ্য থাকিবই প্ৰাৰ্থিত্ব দিবলৈ, কিন্তু সিদ্ধান্ত হ'ব জাতীয় পৰিষদত কাক প্ৰাৰ্থিত্ব দিব বিন্নাকান্দি, এইটোতো আলোচনাৰ মাজেৰে হ'ব। আলোচনা বিলোচনা কৰি এইটো এটা ছিষ্টেম আছে নহয় জানো। পাৰ্টিৰ এটা পলিটিকেল এফেয়াৰ্ছ কমিটি থাকে, ষ্টিয়াৰিং কমিটি, কৰ্ণধাৰ কমিটি, আমি আলোচনা বিলোচনাৰ মাজে। গতিকে আমাৰ ফালৰ পৰা অসম জাতীয় পৰিষদৰ ফালৰ পৰা লক্ষ্য থাকিব বিন্নাকান্দি সমষ্টিত আমি প্ৰাৰ্থী দিম। জুবিন দাই ন্যায় পাবনে? জুবিন গাৰ্গ ডাঙৰীয়াই জুবিন দাই ন্যায় নাপায়, ন্যায় নাপাবৰ কাৰণে তেওঁলোকে সুপৰিকল্পিতভাৱে চাৰ্জশ্বিট দিছে। আৰু আজি ক'ব খুজিছোঁ যে চৰকাৰ সলনি 26ত হ'ব, সলনি হোৱাৰ পাছত ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে সেইসকলক শাস্তি দিবৰ কাৰণে আমি ৰিঅ'পেন কৰিম এই কেছটো, আৰু যিসকল দোষী ব্যক্তি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম। কাৰ্বি আংলঙৰ তুলিৰাম ৰঙাঙৰ ঘৰত অস্ত্ৰ পোৱা গৈছে বুলি কৈছে। কিছুদিন পূৰ্বে নকামকামত যিটো ঘৰ ভাঙিছিলে সেই ঘৰতে অগ্নিসংযোগ কৰিছিলে, তাৰপিছত দেখা গৈছে বোলে অস্ত্ৰ পাইছিল বুলি। নাই, এইটো আগতে আমি কৈছিলোঁ, এইটো ৰহস্যজনক। তেওঁৰ ঘৰৰ পৰা ভস্মীভূত হোৱা ছাই ট্ৰেক্টৰত লৈ যোৱাটো, ট্ৰাকে লৈ যোৱাটো আমি ৰহস্যৰ মান পাইছিলোঁ। টকা পইচা আছে নে অস্ত্ৰ শস্ত্ৰ আছে বুলি আমি প্ৰশ্ন কৰিছিলোঁ। এতিয়া দেশৰ গৃহমন্ত্ৰীয়ে এইটো তদন্ত দিব লাগে। তুলিৰাম ৰঙাঙক হিমন্ত বিশ্ব শৰ্মাই নিজৰ ATM হিচাপে ব্যৱহাৰ কৰি আহিছে, ATM হিচাপে ব্যৱহাৰ কৰি আছে। গতিকে অবৈধভাৱে এনেকুৱা ধৰণৰ অস্ত্ৰ শস্ত্ৰৰ জনজননী বা আন কাম কাজবোৰত তেওঁক ব্যৱহাৰ কৰি আহিছে। গতিকে আমি ক'ব খোজোঁ যে এইটো কেন্দ্ৰীয় গৃহমন্ত্ৰী বা দেশৰ প্ৰধানমন্ত্ৰীয়ে এইটো চোৱা চিতা কৰিব লাগে। এই যে তাত যিটো কাৰ্বি বিদ্বেষী যিটো বক্তব্য আহিলে, এইটো নিশ্চিতভাৱে সংঘাত লগাবৰ কাৰণে তুলিৰাম ৰঙাং বা বিজেপিৰ উদ্যোগতে হ'ব পাৰে। কাৰণ ইয়াত কাৰ্বি ৰাইজ, ইয়াত থলগিৰি ৰাইজ, ইয়াতে আদিম জনগোষ্ঠী, অসমৰ প্ৰথম যি কলম্বাছ বুলি ক'লে কাৰ্বিসকলকে কয়। কাৰ্বিসকলৰ প্ৰতি এইটো যিটো ঘৃণনীয় মন্তব্য আগবঢ়াইছে, তেওঁলোকক চীনা মানুহ বুলি কৈছে, তেওঁলোকৰ প্ৰতি যিটো গৌবেগ দিছে, এইটোৱে কেৱল মাত্ৰ কাৰ্বিসকলকে দিয়া নাই, অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলক চূড়ান্তভাৱে অপমান কৰিছে। ইয়াৰ সমুচিত প্ৰত্যুত্তৰ পাব, আৰু এইটো বিজেপিৰ উদ্যোগতে হৈছে। এইটো তেওঁলোকৰ সাম্প্ৰদায়িক মানসিকতা, তেওঁলোকৰ মনুস্মৃতিকেন্দ্ৰিক যিটো মানসিকতা, তাৰ ভিত্তিত এনেকুৱা ধৰণৰ কথা বতৰা চৰ্চা হৈছে। ঠিক আছে, থেংক ইউ। সঁহাৰিটো পাইছোঁ আৰু বহুত সঁহাৰি পাব লগা আছে, কিন্তু অসমৰ ৰাইজে এতিয়াও বুজি পোৱা নাই যে বিজেপি কেনেকুৱা এটা পাৰ্টি। এই পাৰ্টিৰ পৰা মুক্তি যদি অসমৰ ৰাইজে অতি সোনকালে নলয়, তেতিয়াহ'লে অসমীয়া সমাজ বা অসমখন সম্পূৰ্ণ শেষ হৈ যাব এদিন। কোনোবা বহিৰাজ্য মানুহৰ হাতলৈ গুচি যাব। এইটো এটা গভীৰ ষড়যন্ত্ৰ হৈ আছে। গতিকে এই ষড়যন্ত্ৰখিনি আমি ৰাইজৰ আগলৈ লৈ যাব খুজিছোঁ, তেওঁলোকক বুজাব খুজিছোঁ, জনাব খুজিছোঁ, যাতে তেওঁলোকে বুজি পায় এই ভাৰতীয় জনতা পাৰ্টীৰ যিটো আদৰ্শৰ তেওঁলোকৰ তলত আজি আছে কাম কৰি, তাৰ পৰা যাতে ওলাই আহে। সেইটো কাৰণে মই আজি বহুত কথা ইয়াত ক'লোঁ। গতিকে মই আজিও আকৌ আহ্বান জনাম যে ভাৰতবৰ্ষত আজি দুখন সংবিধান চলি আছে, এখন মনুস্মৃতি আৰু এখন ডক্টৰ ভীমৰাও আম্বেদকাৰে লিখা সংবিধান। এতিয়া কথা হ'ল কি, মনুস্মৃতিটো এক ভয়ংকৰ সংবিধান, তাৰ বিষয়ে বহুত অসমীয়া মানুহে নাজানে, বহুতে নাজানে। গতিকে মই আজিও কৈছোঁ আপোনালোকৰ এই সভাতে যে যিসকলে মনুস্মৃতি মানে অলপ অধ্যয়ন কৰি লওক যে মনুস্মৃতি কি আৰু ভীমৰাও আম্বেদকাৰৰ সংবিধান কি, আৰু ষ্টাডি কৰাৰ পাছত যিসকলে বুজি পাব, তেওঁলোকে যদি তাৰ পাছতো ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকে, তেতিয়াহ'লে আমি তেওঁলোকক বুজি পাম যে তেওঁলোক মনুস্মৃতি সংবিধানৰ সমৰ্থক। আৰু যিসকল ওলাই আহে, তেতিয়াহ'লে আমি জানিম যে তেওঁলোক অসম জাতীয় পৰিষদৰ সমৰ্থক, তাক বিৰোধ কৰি ওলাই আহিছে। গতিকে সি যি ধৰ্মৰে নহওক, যি জাতিৰে নহওক, সি যদি উচ্চ বৰ্ণৰ হয়, জেনেৰেল কাষ্টৰ হয় বা OBC ST SC যোনে নহওক, বুজি পোৱাৰ পাছত যদি তাত থাকে,
তেতিয়াহ'লে ভাবিম যে তেওঁলোক মনুস্মৃতি সমৰ্থক আৰু যদি ওলাই আহে তেতিয়াহ'লে আমি ভাবিম যে তেওঁলোকে মনুস্মৃতিৰ বিৰোধ কৰিছে আৰু অসম জাতীয় পৰিষদৰ লগত যোগদান কৰিছে আৰু নহ'লে ভৱিষ্যতে আমি সেই হিচাপে ব্যৱসায়ীসকলকো তেওঁলোকৰ দৃষ্টিৰে চাম যে তেওঁলোকে কাক সহায় কৰিছে তোমালোকে যদি অকল ভাৰতীয় জনতা পাৰ্টীক সহায় কৰা মনুস্মৃতি যোনে ফ'ল' কৰিছে তাৰমানে তেওঁলোকে বেপাৰী সংগঠনটোক তোমালোকে মনুস্মৃতি ফ'ল' কৰা সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক তোমালোকে সহায় কৰিছা আৰু বাকী চবক সহায় নকৰা তেতিয়াহ'লে উদূৰ ভৱিষ্যতে এইখিনিও আমি চিনাক্তকৰণ কৰিম যে তুমি মনুস্মৃতি সমৰ্থন কৰা ব্যৱসায়ীৰ কাৰণে আমাক তোমালোকে সহায় কৰা নাই আৰু যদি তোমালোকে সমৰ্থন নকৰা তেতিয়াহ'লে অসমৰ ব্যৱসায়ীয়ে অসম জাতীয় পৰিষদকো সমানে সহায় কৰিব লাগিব আৰু তেওঁলোকক বিৰোধ কৰিব লাগিব এইখিনি মোৰ আপোনালোকৰ মাধ্যমেৰে অসমবাসীলৈ বা ব্যৱসায় সমাজলৈ অনুৰোধ এতিয়ালৈকে বহা নাই আমাৰ 2 তাৰিখে এটা শ্বুটিং হ'ব এই শ্বুটিঙত আমি চাম আমি সন্মান হেৰুৱাই কাৰ লগত মিলা মিছা নকৰোঁ আমি সন্মানক নিজৰ আত্মসন্মানক বিসৰ্জন কৰি কেতিয়াও আমি মিলা মিছা নকৰোঁ আমাৰ যিটো প্ৰিন্সিপল আছে আমাৰ যিটো স্বাভিমান আছে তাক আমি কেতিয়াও হেৰুৱাব নোখোজোঁ আৰু গতিকে কংগ্ৰেছে যদি বিচাৰিছে গতিকে বুজাবুজি সকলোৰে সন্মান ৰাখি বুজাবুজি হ'ব লাগিব চিট শ্বেয়াৰিং আৰু তেতিয়াহে ই ফলৱতী হ'ব অন্যথা ই ফলৱতী হোৱাৰ সম্ভাৱনা কম ডেফিনেটলি আমাৰ চৰকাৰ এইখন বদলিলে চৰকাৰ পুলিচ প্ৰশাসন চব আমাৰ হাতত আহিব আমি ৰিইনভেষ্টিগেশ্যন কৰাম নতুন নতুন অফিচাৰ আচল সত্যটো উদ্ঘাটন কৰি আৰু তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিম প্ৰশ্নটো এতিয়া কি ক'ম হিন্দু সমাজক বিপদে পৰিচালিত কৰিলে মুছলমান সমাজক ধৰ্মৰ দোহাই দি তেওঁলোককো বিপদে পৰিচালিত কৰিলে আৰু দুয়োটা জনগোষ্ঠীয়ে দুয়োটা ধৰ্মৰ মানুহে আমি ভুগিব লগা হৈছে নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।